85টো আপোনালোকে বেছিভাগে গম পায়, সেই সময়ত অসম আন্দোলন হৈছিলে। আৰু অসম আন্দোলনটো কেনেকুৱা হৈছিলে আপোনালোকে পেপাৰ পত্ৰিকা বহুতেই গম পায়। আৰু সেই সময়ত মানে স্পেচিয়েলি আমাৰ মুছলিম ছেকশ্যনৰ মানুহখিনি গভৰ্ণমেণ্ট কলেজত পঢ়াটো বিৰাট মুস্কিল হৈছিলে। মেক্সিমাম ছাত্ৰ মানে গুৱাহাটী এৰিব লগা হৈছিলে। কিছুমানে মাৰ খাই গুচি আহিছে, কিছুমানে পলাইছে, কিছুমানে ভয়তে আহিছে, বেছিভাগে সেনেকৈ আহিছে। মই কিন্তু সেই সময়ত ঠিকেই আছিলোঁ। এতিয়া ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত মই যেতিয়া প্ৰথম 79ত এডমিশ্যন ল'লোঁ, আমাৰ সময়ত 120জন আমি চিভিলত এডমিশ্যন লৈছিলোঁ। কিন্তু তাৰপিছত দেখা গ'ল 120জনৰ ভিতৰত আমি প্ৰায় 52জন মানে মুছলিম ল'ৰা আছিলোঁ। কিন্তু অৱশেষত এই আন্দোলনৰ কাৰণে ল'ৰাবিলাক, আমাৰ মুছলিম ল'ৰাবিলাক গুচি আহিল। তেওঁলোকে জেনেৰেল পঢ়িবলৈ ল'লে বা বেলেগ বেলেগ ব্ৰাঞ্চত গুচি গ'ল, আৰু স্পেচিয়েলি সেইবিলাক জেগাত থাকিব নোৱাৰা হৈ গ'ল। তো আল্টিমেটলি আমি যেতিয়া ওলাই আহিলোঁ, ডিপ্ল'মা ল'লোঁ, আমি 6জন বা 7জনে ল'ৰা ওলাই আহিলোঁ। আমাৰ মানে এই অসম আন্দোলনে আমাৰ মুছলিমৰ কাৰণে অলপমান ক্ষতি কৰিছে এই সময়ত। ঠিক তেনেকুৱা সময়ত এবাৰ তাৰ আগে পিছে মাজতে যিখিনি মই সময় পাইছিলোঁ, সেই সময়খিনিত মই অলপ NGOৰ লগত যোগাযোগ কৰিছিলোঁ। তেতিয়া আমাৰ মামন্দৰাত মানে আজাদ ক্লাবৰ লগত মই জড়িত হৈ আছিলোঁ। আৰু ঠিক সেই সময়তে মই ভাবিলোঁ যে এটা NGO কৰিলে ভাল হয়। আৰু সেই NGO কামতে মই ভক্তদবাত এটা ট্ৰেইনিং আছিলে, মই তাতে এসপ্তাহমান ট্ৰেইনিং লৈছিলোঁ NGO থ্ৰুদি কি কি কাম কৰিব পাৰি, সেইটো ট্ৰেইনিং লৈ আহিলোঁ। তাৰপিছত জনিয়াত মানে গ্ৰাম উন্নয়ন পৰিষদ যিটো আছে, সেইটো এতিয়াও বিখ্যাত হৈ আছে। তাৰ মালিক যিজন আছে, মালিকৰ লগতো মই গল্প কৰিলোঁ, তেওঁৰ লগত বহিলোঁ, তেওঁৰ লগত থাকিলোঁ, ঘূৰিলোঁ। তেওঁৰ লগতো মই একদিন হেৰিত ধমধমা জেগা আছে, তাৰে এজন হেৰি আছিলে, মেইন মানুহজন তাৰে আছিলে। তো তেওঁৰ লগতো দেখা কৰিলোঁ, তেওঁৰ লগত মিটিং চিটিং কৰি আহিলোঁ। আহি পেলাই আমাৰ ইয়াতো সেই ছেইম টাইপৰ এটা NGO কৰাৰ কাৰণে মই চব চেষ্টা কৰিলোঁ। বস্তুখিনি আগবাঢ়িছিল আৰু মই কেইজনমানক অলপ যোগাযোগ কৰিছিলোঁ। কিন্তু যিকেইজনৰ যোগাযোগ কৰিলোঁ, তেওঁলোকে মানে সেই একেই মোৰ নিচিনা হৈ গ'ল। তেওঁলোকক পজিশ্যন আনিছিলোঁ, তাৰপিছত তিনিজনক দিছিলোঁ মই গোটেইখিনি দায়িত্ব। কিন্তু তেওঁ মানে আল্টিমেটলি যেতিয়া ইও পঢ়িবলৈ গ'ল বাহিৰত, তেতিয়া মানে ইয়াত গ্ৰাছ ৰুটত কাম কৰা মানুহ নোহোৱা হৈ গ'ল। আল্টিমেটলি যোগাযোগ বিচ্ছিন্ন হৈ গ'ল। সেইটো মানে এতিয়ালৈকে তেনেকৈয়ে পৰি থাকিল, আৰু সেইটো আৰু আগ নাবাঢ়িলে NGOটো। ভৱিষ্যতলৈ আপোনাৰ পৰা আশা কৰিম যে এনেকুৱা এটা NGO কৰক, যাৰ জৰিয়তে যাতে আমি সমাজখন উন্নতি কৰিব পাৰোঁ। ধন্যবাদ জনাইছোঁ। ঠিক আছে। হেল্ল' এভৰিৱান, গুড ইভিনিং। মোৰ নাম আমিনুল হুছেইন খান। মোৰ জন্ম যাদৱপুৰত হৈছিলে। তাৰপিছত আমি বামুণৰাত গোটেই নদীৰ গৰাকানীয়াৰ পৰা গোটেই মানুহ বামুণৰাত শ্বিফ্ট হৈ গ'লোঁ। তাৰপিছত মোৰ হাই স্কুলিং ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, বামুণৰাত উচ্চতৰ মাধ্যমিক বিদ্যালয়। 2008 বেটছৰ আছিলোঁ মই। চ' শৰীফুল ইছলাম MBBS পঢ়ি থকা তেখেত যদি আছে, মঞ্চত আহিব লাগে। হাইস্কুলত পঢ়ি থকা সময়ত ক্লাছ 7, 8 বা সেইটো সময়ত মোৰ ক্লাছ 8ত এটা বস্তু হেৰি কৰিছিলোঁ। কেতিয়াবা মই ইয়াতে বামুণডোংৰা বজাৰত আমাৰ ক্লাব ঘৰৰ এটা সৰু ৰুম এটা আছিলে, তাতে নিউজ পেপাৰ পঢ়িছোঁ আহি কেতিয়াবা। আৰু সেইটো নিউজ পেপাৰত তেতিয়া মই দেখিছোঁ বোলে চলব্ৰুক একাডেমি এইটো কৰিলে, সেইটো কৰিলে, like too many students got like positions and like they have like a great portfolio like that. So এইটো মই ভাবিছিলোঁ যদি লাইফত মানে অলপ ভালকৈ পঢ়া শুনা কৰি মই লাইফত চলব্ৰুক একাডেমি ডিব্ৰুগড়ত যেন মানে পঢ়িব পাৰোঁ, এইটো মোৰ সৰু টাইমৰ এটা শ্বৰ্ট টাৰ্ম গ'ল আছিলে এট দ্যাট মমেণ্ট। তাৰপিছত লাহে লাহে পঢ়া শুনা কৰিলোঁ। ক্লাছ 10ত আহি কিবা ভালে আৰু কৰিলোঁ। দেট ৱাজ নট ডেট মাছ, বাট ইট ৱাজ লাইক অ'কে, ইটছ ফাইন লাইক। তাৰপিছত এইটোৰ পৰা গৈ ক্লাছ 11, 12 মই ডিব্ৰুগড় চলব্ৰুক একাডেমিৰ পৰা পঢ়িলোঁ। পঢ়াৰ পিছত তেতিয়া মই দেখিলোঁ বোলে ইঞ্জিনিয়াৰিং আৰু লাইক তাত বহুত মানুহ আছিলে যিটো মানে ইঞ্জিনিয়াৰিঙত অ'কে এইটো লাগে এনেকৈ আৰু বিচাৰে। তাৰপিছত ইঞ্জিনিয়াৰিং কাৰণে অলপ মানে মনত এটা হেঁপাহ আহিলে, আচ্ছা যদি মই মানে পিছত কৰিব পাৰোঁ ভাল লাগিব কিবা কিবি। তো তাৰপিছত গৈ ইঞ্জিনিয়াৰিং কৰিলোঁ। ইঞ্জিনিয়াৰিং কৰাৰ পিছত তাৰপিছত বেংগলোৰত মই বৰ্তমান কৰ্মৰত হৈ আছোঁ, তাতে এজ এ ছফ্টৱেৰ ইঞ্জিনিয়াৰ। চ' ইয়াতে মোৰ এটা ভাল বস্তু কি, লাইক মই অলপ ভিডিঅ' গেমছ খুব খেলোঁ। সেইটো মোৰ ক্লাছ 10ত যিটো কম্পিউটাৰ দিছিলে, তো তাতে মোৰ যিকেইটা বাকী বস্তু কামৰ আছিলে, তো বেছি বস্তু মোৰ ফিজুল মানে এনেই আৰু উল্টা আছিলে ভিডিঅ' গেমছ। কেতিয়াবা দেউতাই গালি দিছে এইটোলৈ, তো
সেইটো বস্তু মই বহুত মানে ভাল পাইছোঁ। তাৰপিছত মই ভাবিলোঁ মই ভিডিঅ' গেম এনেকুৱা কিবা এটা বস্তুত মই যদি মোৰ কেৰিয়াৰ বনাব পাৰোঁ তেতিয়া মোৰ ভাল হ'ব। তাৰপিছত সেইটো ফিল্ডত মই অলপ জব বিচৰা ষ্টাৰ্ট কৰিলোঁ, লাইক ফ্ৰম লাইক মাই লাষ্ট ইয়াৰ অফ মাই ইঞ্জিনিয়াৰিং। Then I got one like job opportunity from Hyderabad that was like making the video games. তো তেতিয়া মই তাতে জইন কৰিলোঁ, তাতে কিবা ওচৰত চাকৰি কৰিলোঁ। আজি তাৰপিছত মই বেংগলোৰ শ্বিফ্ট হৈ গ'লোঁ। চ' ইটছ বিন লাইক অলমষ্ট 8 years I've been working in that like game industry. So what I am doing, what I love. So that's why like that is my hobby, playing the video games and making the video games, and that's what like I am doing. So মই কেতিয়াও টায়াৰ্ড ফিল নকৰোঁ যে মই কিবা এটা কাম কৰি আছোঁ। মই এনেকৈ সদায় ফিল কৰোঁ মই যিটো বস্তু ভাল পাওঁ মই সেইটো বস্তুৱে কৰি আছোঁ, এণ্ড সেইটোৰ কাৰণে মোক পইচাও দি আছে। তো সেইটোৰ কাৰণে মোৰ বহুত ভাল লাগে। তো এটা কথা মোৰ ফ্ৰেণ্ড বা এতিয়া যিমান জুনিয়ৰ ইহঁতক আছোঁ, মই এইটো কথা সদায় ক'ব খোজোঁ বা কওঁ বোলে তোমাৰ যিটো মনে বিচাৰে, তুমি যিটো কৰিব খোজা লাইফত, তুমি অলপ সেইটোৰ ফালে যোৱা। তাৰপিছত পইচা ইনকাম কৰা বা সেইবিলাক হ'ব আৰু সেইবিলাক লাইফত আহি যায়, কিন্তু নিজৰ যিটো কৰি ভাল লাগে, নিজে ছেটিছফাই হ'বা, সেইটো কৰিবা। হা, সেইটোৰ মাজত ডক্টৰ, ইঞ্জিনিয়াৰ, টিচাৰ বহুত মানুহৰ মই দেখোঁ টিচিংটো বহুত সিহঁতৰ হবিছ হয়, টিচিং ভাল লাগে, তো সেইটো কৰিব লাগে। তো এইটো আৰু মানে যুৱ মানে আমাৰ জুনিয়ৰ যিবিলাক আছে আৰু সিহঁতক মানে মোৰ ফালৰ পৰা এটা এডভাইচে হওক বা ৰিকুৱেষ্ট হওক যিটো মই মানে ক'লোঁ। আৰু মোৰ অলপ ঠিক আছে, অলপ ফেমিলিৰ কথা অলপ হেৰি কৰোঁ। আমি 4জন ভাই ভনী। মোৰ দেউতা এজন স্কুল টিচাৰ হয়, প্ৰাইমাৰী স্কুলৰ পাহাৰপুৰত। তো হয়, স্কুল টিচাৰটা ইমানো পইচা নাথাকে, আৰু নদীৰ গৰাখহনীয়া আমাৰ মানে 1995 গৰাখহনীয়া হৈছিলে। তাৰপিছত আমি বামুণৰ তাৰপিছত হয় এডোখৰ মাটি দেউতাই কিবা কৰি কিনি আমাক মানে দিব পাৰিলে, আৰু তাতে ঘৰ চৰ বনাই আমি আছোঁ। তো দেখিছোঁ মানে আমি যেতিয়া 4জন ভাই ভনী একেলগে মেছৰ বা হোষ্টেলত আছিলোঁ, তেতিয়া মাহৰ ষ্টাৰ্টিঙত যিখিনি পইচা পায় শেষ, আৰু 3-4 দিনত শেষ। তাৰপিছত গোটেই মাহটো কেনেকৈ চলাব, কি কৰিব নাজানো। সেইটো লাইক মোৰ দেউতাই কেনেকৈ মেনেজ কৰিছে মই এতিয়াও মানে সেইবিলাক শিকিব পৰা নাই। তো চাইছোঁ, তো হয় লাইফত অলপ ষ্ট্ৰাগল কৰিছোঁ, কিন্তু দেউতাৰ এটা মানে আছিলে লাইক এটা ছাতি এটা আছিলে আমাৰ ওপৰত, আৰু বাকী আপোনালোকৰ দোৱা আৰু আল্লাৰ কৃপা, সেইটোৰ কাৰণে ঠিক আছে আজি এটা পইণ্ট লৈ আহিব পাৰিছোঁ। এতিয়া এইটো পইণ্ট মানে আহিব পাৰিছোঁ, সেইটো কৈছোঁ। তো দেখোঁ এতিয়া মানে বেংগলোৰত যেতিয়া য'ত মানে কৰ্মৰত অৱস্থাত আছোঁ, তাতে মই দেখোঁ হয় আমাৰ এই নৈপৰীয়া এই বামুণডোংৰাৰ ইমান ভিতৰ জেগাৰ পৰা মই আজিলৈ এটা মানুহ পোৱা নাই। সেইখিনিত এজন মানুহ যিজন আছে আমাতকৈ বহুত ছিনিয়ৰ, আছলাম দাদা ইয়াতে, তো তেখেত আছে। আৰু বাকী মই ইমান বেছি দেখি নাপাওঁ। মই সেইটো নাজানো মানে কিয় মানুহে ভাল নাপায় নে কি বা হয়। তো আমাৰ যুৱক চাম যিবিলাক আছে, তো অলপ সেইবিলাক বিচাৰক অলপ বোলে কেনেকৈ আমি অলপ ছাকচেছ হ'ব পাৰোঁ বা অলপ ওপৰলৈ যাব পাৰোঁ। এনেকৈ নহয় আমি মানে ঠিক আছে, কিছুমানে ভাবে এনেকৈ বোলে একো নাই আমাৰ ঘৰ গাঁৱত ঘৰ, তো কিবা এটা কৰিম ইয়াতে ওচৰে পাজৰে থাকিম গোটেই ফেমিলিটো লৈ হৈ যাব আৰু। নাই, তেনেকৈ নহয়। আপোনালোকে সদায় যিটো আপোনাৰ মানে লক্ষ্য হয় বা ড্ৰিম যিটো থাকে আপোনাৰ, সেইটো বহুত ডাঙৰ বনাব লাগে। সেইটো এনেকৈ বনাব লাগে যিটো আপুনি বহুত কষ্ট কৰি শরীফুল ইসলাম ৰিচ কৰিব আছে পাৰে। যদি মঞ্চত আহিব। অকাজৰ বাহিৰত যিটো অলপ হেৰিত কয় লেংগুৱেজত, স্লেং লেংগুৱেজত, তো তেনেকৈ বনাই তাৰপিছত আপুনি সেইটো গ'লটো ছেট কৰি তাৰপিছত একফালৰ আপুনি সেইটো কষ্ট কৰি যাব লাগিব, কাৰণ ছাকচেছৰ কোনো শ্বৰ্টকাট নাই। সেইটোৱে। চ' দ্যাটছ মাই স্মল স্পীচ। নাই, যিমান মানে কথা শুনিলোঁ, আপোনাৰ এটা কথা মোৰ বহুত ভাল লাগিলে। চবেই নিজৰ অভিজ্ঞতাৰ বিষয়ে কৈছে যে আপুনি ইণ্টাৰেষ্টিং হ'ল ভিডিঅ' গেম খেলা, অঁ হয়নে? হয়। আপুনি ক্লাছ 10ৰ পৰা ভিডিঅ' গেম খেলে। অঁ আমি সদায় ল'ৰা ছোৱালীবিলাকক কৈ থাকোঁ ভিডিঅ' গেম খেলিব নালাগে। আজি সেই ভিডিঅ' গেমে আপোনাৰ কেৰিয়াৰ বনাই দিলে। আজি আপুনি ছফ্টৱেৰ ইঞ্জিনিয়াৰ, যিটো আপুনি বনায় আমাৰ চব ল'ৰা ছোৱালী সেইবিলাকে খেলে। গতিকে আপুনি ক'ব লাগে যে ভিডিঅ' গেম আপুনি যে প্ৰস্তুত কৰে, আমাৰ নেটতে খেলে বা যেনেকৈ হওক খেলি আছে, সেইটোৰ পৰা আমাৰ পজিটিভ দিশ কি আছে, পজিটিভ দিশটো আপুনি ক'ব লাগে। আমিতো সদায় নেগেটিভ দিশে চাই থাকোঁ। গতিকে আপুনি পজিটিভ দিশ যদি কিবা আছে সেইটো কৈ দিয়ক। ঠিক আছে, এইটো ভাল কুৱেশ্যন এটা হৈছে, থেংক ইউ ফৰ ডেট। চ' এটা সৰু বস্তু